অন্য ৰাজ্য চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰক হৈছেনে ক্ষেত্ৰত যেতিয়া আমাক গুৰুত্ব দিয়া নাই কাৰণ আমি ইমান কষ্টত স্বীকাৰ কৰোঁ আমি যিমানখিনি গুৰুত্বপূৰ্ণ কাম কৰিব লাগে যিমানখিনি টান কাম আমাৰ ওপৰত চাপি দিছে সেইখিনি যেতিয়া চৰকাৰে আমাক কোনো গুৰুত্ব দিয়া নাই কেতিয়াবা আমাৰো অনিচ্ছা হৈ যায় তাৰমানে সেইকাৰণে আমিও কেতিয়াবা মনটো বৰ দুখ লাগে গম পাইছেনে আমি ইমান কষ্ট স্বীকাৰ কৰোঁ কণ ল'ৰা ছোৱালীখিনিক প্ৰথম আমিয়ে কি তেওঁলোকক তাৰমানে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায় কৰোঁ হয় নহয় সেই ক্ষেত্ৰত যেতিয়া আমাক চৰকাৰে অকণো বুজি নাপালে আমিও কেতিয়াবা মনটো নিজৰে অকণমান দুখ লাগে নহয় কি কৰিব এনেকৈ চলি আছে তথাপিতো চাওঁ ন চেষ্টা কৰি আমাৰ আজি কেন্দ্ৰীয় কমিটি আহিছে তেওঁলোকৰ লগত আমি আলোচনা কৰোঁ পৰৱৰ্তী কাৰ্যসূচী কি হ'ব ঠিক আছে তেতিয়াহ'লে বাইদেউ মোৰ নাম ৰূপাৰন্ধা গগৈ মই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সভানেত্ৰী আৰু চেণ্ট্ৰেল কমিটিৰ মই ভাইচ প্ৰেচিডেণ্ট নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰমীলা বৰুৱা মই মাৰ্ঘেৰিটা প্ৰকল্প তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ আৰু মই সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা আৰু এটা হৈছে আমাৰ মুখ্য উপদেষ্টা সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থা চিনাকি হ'লে চাগে আমাৰ সদৌ অসমৰ সদস্যা গীতিমণি গগৈ বাইদেউ এতিয়া আপোনালোকৰখিনি চিনাকি দিয়া মোৰ নাম ৰিমণি শইকীয়া একেবাৰে নগণ্য দিয়ে পইচাটো আমাৰ মানে ধৰক মোৰ পৰা সাগৰজনত মই ইয়াৰ পৰা মই 100 টকা দিছে মই আকৌ তাৰ লগত যোগ কৰি 100 টকা যোগ কৰিলে মই যাব পাৰোঁ কিন্তু আমাৰ এনেকুৱা সমস্যা আছে আমাৰ দুই মানে দুই ব্ৰহ্মপুত্ৰ দুই পাৰ হৈ পেলাই আমাৰ ডাক চাপৰ যে কেন্দ্ৰ আছে তাত তালৈ নাৱেৰে পাৰ হৈ বাৰিষা যাব লাগে আকৌ ইয়াৰ পৰা কিমান দূৰ আপোনাৰ 20 কিলোমিটাৰ পাৰ হ'ল 22 কিলোমিটাৰ হ'ব কিমানখিনি ভিতৰুৱা জেগালৈ পাৰ হৈ যাওঁতে আমাৰ ল'ৰাটোক দিলে না 100 টকা দিলোঁ 100 টকা যাতায়াত মই এখেতক দিবলৈ কৈছোঁ 100 টকা যাতায়াতৰ খৰচটো নহয় আমাৰ ধৰিব লাগে যাতায়াতৰ খৰচটো উন্নত কৰিব এইফালে আপোনাৰ অৰুণাচলৰ বৰ্ডাৰলৈকে এইজনক চাহকাপ দিয়ে পুৰৈ সীমা চাহটো বাকী দি দিয়া এয়া আঁতৰাই পেলাই চফা কৰি পেলাই দি দিম 100 টকা বা 200 টকাত আমাৰ যাতায়াতটো নহয় 100 টকা খৰচ হয় তাত 100 টকা গতিকে আমাৰ যাতায়াতৰ সমস্যাটো সকলো মানে অসমত সকলোৰে যাতায়াতৰ খৰচটো সমান হ'ব লাগে আৰু আমাক মানে কি হয় এই আমাক যিটো অফিচৰ পৰা আমাক দেখায় ইমান আহিছে কি কথা আমি মাত্ৰ চহী কৰিব লাগে সকলো কৰ্মী একে গোটেই অলপমতে যাতায়াতৰ মানে খৰচটো বঢ়াব লাগে আপোনালোকৰ ইউনিয়নখন মজবুত হ'লে ছোৱালীখিনিক আগতে আপোনালোকে কিয় নজনায় নহয় বাইদেউ এতিয়া এনেকুৱা হয় আমাৰ ধৰক চাকৰি বৃত্তি যে আপোনালোকে কোনো বস্তু নানিব যেতিয়ালৈকে সন্থাই গৈ পিনি তাত বস্তুখিনি চেক নকৰিব আপোনালোকে হয় হয় এতিয়া এনেকুৱা কৰিছে আপোনাৰ ধৰক চাকৰি বৃত্তিত দি দিলে ছোৱালীবোৰ ৰখিবলৈ সময় নাই পটাপট পইচাটো লৈ গুচি আহে তেতিয়া আমি দিদাকেইজনী গৈ পাওঁগৈ তেতিয়া ক'ব দিদা আমুকটো নহয় জুৰি তামুকটো কপি আমুকটো ইমান কম পইচা দিছে তেতিয়া অকণমান মানে হুলস্থুলীয়া পৰিৱেশ এটা হয় কিন্তু আগত নিয়াৰ কাৰণে আমি মাতিব নোৱাৰোঁ কথাটো হ'ল তেনেকুৱা এতিয়া আমাৰ দিছে মোৰ চাকৰিটো 13 নম্বৰ চাকৰিটো 27 তাৰিখে দিছে কিন্তু 25, 26, 27 তিনিদিন হৈ গ'ল 1 নম্বৰ চাকৰিটো 25 তাৰিখে দিব এইবাৰ পৰা সেইটো মানে কৰিব লাগে যাতে আমাৰ পইচাটো কিমান দিছে সেইটো আমি জানিব লাগে সন্থাই জনাৰ পিছতহে কামখিনি কৰিব গতিকে চাওক আপোনাৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰতো মানে আপোনালোকে এতিয়া কিখিনি আমালৈ মেছেজ আনিছে সেইখিনি আমি জানিব লাগিব মেইনলি আমাৰ দৰমহা সমস্যা মেইন সমস্যাটো হ'ল দৰমহা সমস্যা প্ৰধান সমস্যা গতিকে আপোনালোকে গতিকে আপোনালোকে কি আমালৈ লৈ আহিছে হয় নহয় আমাক ইচ্ছুক হৈ আছোঁ যেতিয়া জানিবলৈ আমি জানিম মই এইখিনিকে ক'লোঁ একেকৈ মই অন্য ৰাজ্য চৰকাৰৰ দৰে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰাজ্য চৰকাৰে মাননি বৃদ্ধি কৰক হৈছেনে 2 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাৰ চাকৰিসমূহ নিয়মীয়াকৰণ কৰাৰ লগতে অন্যান্য বিভাগৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰে কৰ্মী সহায়িকাসকলক সমানে সমমৰ্যাদা দিয়ক 3 নম্বৰত আছে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সকলো বিভাগতে চৰকাৰী চাকৰি নিযুক্তিৰ ব্যৱস্থা কৰি আছে কিন্তু সমাজ কল্যাণ বিভাগৰ
অংগনবাড়ী কৰ্মীসকলৰ বাবে কোনো ধৰণৰ পদোন্নতিৰ ব্যৱস্থা কৰা নাই। লগতে HLC পাছ অৰ্থাৎ মেট্ৰিক পাছ কোনো ধৰণৰ বয়সৰ সীমা নাৰাখি পদোন্নতি অতি শীঘ্ৰে দিব লাগে। সেই কথাটো লৈছোঁ। তাতে মেট্ৰিক পাছৰ পৰা BA পাছৰখিনিলৈকে পৰিব। 4 নম্বৰত আছে সমাজ কল্যাণ বিভাগৰ দ্বাৰা যোগান ধৰা অংগনবাড়ী কৰ্মীসকলৰ মোবাইলসমূহ উন্নত মানদণ্ডৰ মোবাইল দিয়াৰ ব্যৱস্থা কৰক। 5 নম্বৰত আছে কোনো কেন্দ্ৰত কৰ্মীগৰাকী অৱসৰ বা মৃত্যু হ'লে সেই ঠাইত সহায়িকাগৰাকীক কোনো ধৰণৰ বয়সৰ সীমা নধৰি কৰ্মভিত্তিত চাই কৰ্মী পদলৈ পদোন্নতি দিয়ক। এইটো অলৰেডি তেওঁলোকে মানি লৈছে, কিন্তু এতিয়ালৈকে অৰ্ডাৰ কপি অহা নাই কাৰণে আকৌ এতিয়া যিটো ইণ্টাৰভিউ পাতিব সেইটো 45 বছৰৰ ঊৰ্ধ্বত হ'লে মানে সেইটোতে এতিয়া ইণ্টাৰভিউ ল'ব। কিন্তু পাছৰ পৰ্যায়ত যিসকল মানে সহায়িকাই কৰ্মী হৈ পদোন্নতি বিচাৰে তেওঁলোকৰ কোনো বয়সৰ সীমা নধৰে আৰু শিক্ষাগত অৰ্হতা নধৰে, কৰ্মভিত্তি চাই তেওঁলোকক মানে পদোন্নতি দিব। 6 নম্বৰত আছে অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হোৱাৰ বাবে ব্যৱস্থা কৰি দিয়ক। সেইটো অলৰেডি হৈছে। 7 নম্বৰত আছে অসমৰ সকলো অংগনবাড়ী কেন্দ্ৰলৈ প্ৰতিটো যাৱতীয় সামগ্ৰী একে সময়তে সমপৰ্যায় দিয়াৰ ব্যৱস্থা কৰক। সেইটো বাৰম্বাৰ ধৰি আহিছোঁ। 8 নম্বৰত আছে অৱসৰপ্ৰাপ্ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন পেঞ্চন MPSৰ দ্বাৰা অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ প্ৰতি মাহে 100 টকাকৈ কাটি থকাৰ লগতে চৰকাৰৰ পৰা দিয়া 100 টকা মুঠ অলংকৃত মানে আমাৰ শিশু কল্যাণ প্ৰকল্পৰ যোগেদি কাটি ৰাখিছিল 2013 চনৰ পৰা। উক্ত টকাখিনি আমাৰ অৱসৰ লোৱাৰ কৰ্মী সহায়িকাই পাবলৈ সক্ষম নোহোৱাত এক অভাৱনীয় পৰিৱেশ সৃষ্টি হৈছে। গতিকে চৰকাৰে এই টকাসমূহ দিয়াৰ ব্যৱস্থা অতি শীঘ্ৰে কৰি দিয়ক। এই কথাটো কেলৈ লিখিলোঁ, যিসকলে মানে অৱসৰ লৈছে তেওঁলোকে মানে এতিয়া এই পেঞ্চনটো ধৰি লওক আমাৰ 2017 চনলৈকে তেতিয়া কংগ্ৰেছ চৰকাৰে 100 টকা আমাৰ 100 টকা ৰাখিছিলে। আপোনালোকে গম পায় নহয় সেইটো কাটে যে এতিয়া আমি 6400 টকাহে পাওঁ। সেই টকাটোৰ কাৰণে কিছুমানে ধৰি লওক কাগজ পত্ৰ গণ্ডগোল কিবা এটা হৈছে, সেইটো মানে আমাকতো প্ৰকল্পৰ পৰাহে জোৰ জবস্তি কৰি ছোৱালীক সেইটো খোলাই আছে। গতিকে প্ৰকল্পৰ বিষয়ে সেইটো ব্যৱস্থা লওক বুলি দিছোঁ তাৰমানে। আৰু তেনেকুৱা ধৰণৰ বিভিন্ন সমস্যা ধৰি লওক এতিয়া ক'ৰবাত কিবা এটা হৈছে, ক'ত কি নাই হোৱা, গোটেই কথাখিনি তাৰমানে আমি প্ৰতিবাৰে প্ৰতি ক্ষেত্ৰতে ধৰি আছোঁ। গতিকে আপোনালোকৰ যিখিনি সমস্যা গোটেই অসমতে সেই একেই সমস্যা, হয়নে নহয়? এতিয়া কথা হ'ল কি, আপোনালোকৰ ইয়াত অসম অংগনবাড়ী কৰ্মী সহায়িকা সেই বাইদেউগৰাকী ক'ত গ'ল, ৰীতা বাইদেৱে ক'লেই